নমস্কাৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি অলপ আলোচনা কৰিম যিসকল বন্ধু বান্ধৱী অসমৰ ABUB আৰু কামাণ্ডোৰ কাৰণে প্ৰেক্টিছ কৰি আছে। এইসকল বন্ধু বান্ধৱীৰ কাৰণে মই এই বিশেষকৈ ভিডিঅ'টো লৈ আহিছোঁ। আৰু ABUB কামাণ্ডোতে বেছি সংখ্যক বন্ধু বান্ধৱী প্ৰেক্টিছ কৰি আছে, কাৰণ আউট অফ ষ্টেট যাবলৈ সকলো বন্ধু বান্ধৱী বিশেষকৈ ছোৱালীবোৰ বেছি মন নকৰে। অসম আৰক্ষীতে সোমাব বা প্ৰাসংখ্যক বন্ধু বান্ধৱীয়ে বিচাৰে যে নিজৰ ৰাজ্যতে থাকি আই মাতৃ বা দেশ মাতৃক সেৱা কৰা। তো আজি গোটেই বিষয়বস্তুটো হৈছে, আমি যেতিয়া ৰানিং কৰিব ফাৰ্ষ্ট টাইম গ্ৰাউণ্ডত নামি যাওঁ, গ্ৰাউণ্ডত নামি যোৱাৰ লগে লগে কিছুমান বন্ধু বান্ধৱীক দেখা পাওঁ যে ডাইৰেক্ট ৰানিং ষ্টাৰ্ট কৰে। চ' ডাইৰেক্ট ৰানিং ষ্টাৰ্ট কৰিব নালাগে, কাৰণ আপোনালোকে ফাৰ্ষ্ট টাইম কি কৰিব লাগে, পূৰা ৱাৰ্ম আপ কৰিব লাগে। ৱাৰ্ম আপ কৰিহে আমি কি কৰিব লাগে, ৰানিংটো ষ্টাৰ্ট কৰিব লাগে। কাৰণ ৱাৰ্ম আপ নকৰিলে কি হয়, নাৰ্ভবোৰ পাৱাৰটো, এনাৰ্জেটিক যিটো পাৱাৰ, এনাৰ্জেটিক পাৱাৰটো সম্পূৰ্ণ নাইকিয়া হৈ যায়। কাৰণ নাৰ্ভটো যদি